পুনৰবাৰ মই সংগীতাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আজি এটা খুব ধুনীয়া ভিডিঅ' লৈ আহিছো, খুব ধুনীয়া নতুন নতুন কালেকশ্যনৰ সৈতে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা খুব মৰম লগা কিউট যোৰা দেখুৱাই দিছো আপোনালোকক। কিডছৰ কাৰণে হয় স্পেচিয়েলি যোৰাটো। কুৰ্তি সেট হয় কিডছৰ আৰু এইটো এটা সেমি পাতৰ যোৰা হয়। চাব পাৰে খুব ধুনীয়া 1 ইয়াৰৰ পৰা 2 ইয়াৰৰ কিডছে পিন্ধিব পাৰে। এইটো থাকিব কুৰ্তা। আমি স্লিভছটো অকণমান হেভি ৰাখি দিছো। স্লিভছত বুটাৰ কাম কৰা হৈছে, প্লাছ এনেকুৱাকে ছাইড পাৰি দিয়া হৈছে, কলাৰত ছাইড পাৰি আছে আৰু বাকী কুৰ্তাটো আমি বডিটো খুব ধুনীয়াকে চিম্পলত ৰাখি দিছো। এইটো হ'ব কুৰ্তা কিডছৰ আৰু ইয়াৰ লগত আপোনালোকে এটা কোট পাই আছে। এনেকুৱা কোটটো কিন্তু হেভি হ'ব। হাফ কোট হয় আৰু খুব কমফৰ্টেবল হয় যোৰাটো। এনেকুৱা নহয় যে কিডছে পিন্ধি মানে অশান্তি পাব। ইয়াত আমি খুব ধুনীয়াকে মেটেৰিয়েল ইউজ কৰিছো, বেলেগ মেটেৰিয়েল, যাতে কিডছৰ একো প্ৰব্লেম নহয়। আৰু এইটো হ'ব কুৰ্তাৰ কোট হয়। চাই লওক ধুনীয়া হয়, যথেষ্ট হেভি হয়, ডাঙৰ ডাঙৰ বুটাৰ কাম কৰা হৈছে। বাকী আমি ইয়াৰ লগত এটা পেণ্ট ৰাখিছো। এইটো হ'ব পেণ্টটো আমি গল্ডেনত ৰাখিছো। যিহেতু ইয়াত গল্ডেন ৱৰ্ক কৰা হৈছে, পেণ্টটো গল্ডেনত আছে, খুব ধুনীয়া হয়। আৰু এই কুৰ্তা ছেটটো যদি আপোনালোকে ল'ব বিচাৰে কিডছৰ, এই কুৰ্তা ছেটটো মাত্ৰ 1500 টকাত আপোনালোকে পাই আছে। যিসকলে ল'ব বিচাৰে তেওঁলোকে স্ক্ৰীনশ্বট লৈ পেলাই যোগাযোগ কৰিব পাৰে। দেখুৱাইছো এযোৰ চেমি পাতৰ যোৰা, হেণ্ডলুমৰ হয়, খুব ধুনীয়া হয়, হাতে বোৱা যোৰা হয়, বিৰাটেই বেছি ধুনীয়া এটা যোৰা হয়, অৰেঞ্জ কালাৰত আছে আৰু বহুত ধুনীয়া ধুনীয়া বোৱা কালেকশ্যন আছে। আপোনালোকে চাব বিচাৰিলে হোৱাটছএপ কৰিব পাৰে, নহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আজিৰ পৰা চেষ্টা কৰিম যাতে মই কণ্টিনিউৱাছলি ভিডিঅ' দিব পাৰোঁ। আৰু এইযোৰ চাওক, এইযোৰত খুব ধুনীয়াকৈ চিলভাৰ গুণা আৰু কালাৰ গুণা ইউজ কৰি কাম কৰা হৈছে অৰেঞ্জ কালাৰত। বিৰাটেই বেছি ধুনীয়া এটা যোৰা হয়। ব্লাউজ পিচটো দেখুৱাই দিছোঁ। চৰি, এইখন হ'ব মেখেলা। ব্লাউজ পিচটো এনেকুৱাকে খুব ধুনীয়াকৈ স্লিভছত কাম কৰা হৈছে। ব্লাউজ পিচত এইখন থাকিব মেখেলা। মেখেলাখন চাব পাৰে তল ভাগত এনেকুৱাকে চিলভাৰ আৰু কালাৰ গুণা মিক্স কৰি পেলাই কাম কৰা হৈছে। তাৰ ওপৰত ডাঙৰ লাইনৰ এটা বুটা দি পেলাই মিডিয়াম চাইজৰ বুটা দিয়া হৈছে ওপৰলৈকে। এইবাৰ দেখুৱাই দিছো চাদৰখন। এইখন হ'ব চাদৰ। খুব ধুনীয়াকে আঁচলৰ ভাগত কাম কৰা হৈছে। ধুনীয়া চফ্ট মেটেৰিয়েলৰ যোৰা হয়, যিহেতু হেণ্ডলুম হয়, পিন্ধি ভাল পাব। এইকেইটা থাকিব চাইড পাৰি। চাইড পাৰি কেইটাও খুব ধুনীয়া হয়, কালাৰ গুণা ইউজ কৰি পেলাই চিলভাৰত মিনা ৱৰ্ক কৰা হৈছে। আঁচলৰ ভাগটো এনেকুৱাকে থাকিব, ডাঙৰ চাইজৰ বুটা দিয়া হৈছে, গছ বুটা দি পেলাই। বাকী মিডিল পৰ্চনত চাদৰখনৰ ধুনীয়াকে স্মল চাইজৰ বুটাৰ কাম কৰা হৈছে। আৰু এয়া চাওক, মই চাদৰখন লৈ দেখুৱাই দিছো আপোনালোকক। বিৰাটেই বেছি ধুনীয়া এটা যোৰা হয়। যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰীনশ্বট লৈ পেলাই যোগাযোগ কৰিব পাৰে। এই যোৰাটো মাত্ৰ 1500 টকাত আপোনালোকে পাই আছে। এয়া প্ৰপাৰলি স্ক্ৰীনশ্বট ল'ব, প্ৰপাৰলি স্ক্ৰীনশ্বট লৈ পেলাই স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰিব। এইবাৰ দেখুৱাই দিছো এইযোৰ ডাবল কালাৰৰ হেণ্ডলুম চেমি পাতৰ যোৰা হয়। এইযোৰত কালাৰ আৰু চিলভাৰ গুণা দুইটা কাম কৰা হৈছে। এয়া চাব পাৰে, কালাৰটো খুব মৰম লগা হয়। গ্ৰীণত মানে ৰেড টাইপৰ চাইন কৰে, লাইটত বেছি ধুনীয়া দেখি। এয়া চাব পাৰে, যিটো ৰেডত গ্ৰীণ বোৱা হৈছে, তো সেইকাৰণে কাপোৰটোৰ কালাৰটো ডাবল কালাৰ আহে। এইখন থাকিব মেখেলা। মেখেলাখনো চাওক, যথেষ্ট ওপৰলৈকে মেখেলাখনত কাম কৰা হৈছে, হেভি হয় মেখেলাখন। আৰু ব্লাউজ পিচটো দেখুৱাই দিছো। ব্লাউজ পিচটো হ'ব এইটো চেমি হেভি ব্লাউজ পিচ। ব্লাউজ পিচত আপোনালোকে তিনিটাকে চাইড পাৰি পাই আছে। এবাৰ দেখুৱাই দিছো চাদৰখন। এয়া চাওক, চাদৰখন খুব ধুনীয়া এটা যোৰা হয়, পিন্ধি খুব কমফৰ্টেবল পাব। মাত্ৰ 1400 টকাত পাই আছে। এয়া আঁচলৰ ভাগত এনেকুৱাকে হেভি কাম কৰা হৈছে, গছ বুটা দিয়া হৈছে। আঁচলৰ ওপৰত ডাঙৰ ডাঙৰ চাইজত চাইড পাৰিবোৰ দেখুৱাই দিছো। চাইড পাৰিবোৰ আছে গল্ডেন গুণাত। এয়া আৰু মই চাদৰখন লৈ দেখুৱাই দিছো। চাদৰখনৰ মাজ ভাগত খুব ধুনীয়াকে চিম্পলত স্মল চাইজৰ বুটাৰ কাম কৰা হৈছে। এয়া দেখুৱাই দিছো, চাওক। খুবেই বেছি ধুনীয়া এটা যোৰা। আৰু এই যোৰাটো আপোনালোকে মাত্ৰ 1400 টকাত পাই আছে। যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰীনত দিয়া নাম্বাৰত স্ক্ৰীনশ্বট লৈ পেলাই স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব পাৰে। এয়া এইবাৰ দেখুৱাইছো এযোৰ ধুনীয়া অৰেঞ্জ পিচ কালাৰৰ এযোৰ যোৰা হয়। একেবাৰে লাইট অৰেঞ্জ হয় যোৰাটো। খুব ধুনীয়া এটা যোৰা, হেভি যোৰা হয়। ইয়াৰ কালাৰ অপশ্যনো আছে, আপোনালোকে চাব বিচাৰিলে হোৱাটছএপ কৰিব। এইখন হ'ব চাদৰখন, দেখুৱাই দিছো। এয়া
সিলভাৰ গুণাত কাম কৰা হৈছে। এইকেইটা থাকিব সাইড পাৰি। সিলভাৰ গুণাৰ ওপৰত খুব ধুনীয়াকৈ ৰেড মিনা ৱৰ্ক কৰা আছে, ৰেড সূতা ৱৰ্ক আছে আৰু অল ওভাৰ চাদৰখনত এনেকুৱাকৈ ডাঙৰ ডাঙৰ সাইজৰ বুটা থাকিব। খুব ধুনীয়া কাপোৰ, কোৱালিটি যথেষ্ট ভাল। এয়া চাব পাৰে, লাইক একদম পিয়ৰ পাটৰ নিচিনা এটা যোৰা হয়। মই চাদৰখন লৈ দেখুৱাই দিছো আৰু ইয়াৰ লগত দেখুৱাই দিছো মেখেলাখন। এয়া এইখন থাকিব মেখেলা। মেখেলাখনো চাব পাৰে, অল হেভি হয়, খুব ধুনীয়া হেভি বুটাৰ কাম কৰা হৈছে মেখেলাখনত। ব্লাউজ পিচটো দেখুৱাই দিছো, ব্লাউজ পিচটো হ'ব চেমি হেভি। এয়া খুব ধুনীয়া হয় আৰু এই যোৰাটো আপোনালোকে যদি ল'ব বিচাৰিছে তেতিয়াহ'লে 2000ত ল'ব পাৰিব। খুব ধুনীয়া এটা যোৰা হয়। যিসকলে ল'ম বুলি ভাবিছে, পাৰ্পল কালাৰত চিলভাৰ আৰু গল্ডেন দুটা গুণা কাম কৰা হৈছে। আঁচলৰ ভাগত খুব ধুনীয়াকৈ ডাঙৰ চাইজৰ বুটাৰ কাম আছে। বাকী চাদৰখনৰ মাজ ভাগত স্মল চাইজৰ বুটা আছে। যিহেতু এনেকুৱা যোৰাবিলাক বেছিকে চলিছে আৰু এইবিলাক কালাৰ খুব চলে। আৰু এইবাৰ দেখুৱাই দিছো সাইড পাৰি কেইটা। এইকেইটা হ'ব সাইড পাৰি। সাইড পাৰি কেইটা খুব ধুনীয়াকৈ গল্ডেন গুণা ইউজ কৰি কাম কৰা হৈছে সাইড পাৰিত। চাদৰখন মই লৈ দেখুৱাই দিছো। বিৰাট ধুনীয়া সফ্ট মেটেৰিয়েলৰ এটা যোৰা দেখুৱাই দিছো। খুব ধুনীয়া চেমি পাটৰ যোৰা হয় এইকেইটা আৰু খুব কম দামত আপোনালোকে পাই আছে। মেখেলাখন দেখুৱাইছো। এইটো যোৰা আপোনালোকে মাত্ৰ 1300 টকাত পাব। এয়া এইখন থাকিব মেখেলা। মেখেলাখনো যথেষ্ট ওপৰলৈকে কাম কৰা হৈছে, খুবেই বেছি ধুনীয়া হয়। ইয়াৰ লগত এটা বিৰাট ধুনীয়া ব্লাউজ পিচ আপোনালোকে পাই আছে। এইটো চাওক, ব্লাউজ পিচটো খুব ধুনীয়া চেমি হেভি কৰা হৈছে। যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে প্ৰপাৰলি স্ক্ৰীনশ্বট লৈ পেলাই যোগাযোগ কৰিব। বয়সীয়াল মানুহে পিন্ধিব পৰা এটা যোৰা দেখুৱাই দিছো। অকল বয়সীয়াল বুলি নহয়, সকলো এজৰ মানুহে পিন্ধিব পাৰে। বাট যিহেতু ইয়াত ৰেড বা কালাৰিং গুণা কোনো কালাৰৰ ইউজ হোৱা নাই, অকল কপাৰ গুণা ইউজ হৈছে, তো তেনেকুৱা অকণমান বয়সিষ্ঠ মানুহেও পিন্ধিব পাৰে, জ্যেষ্ঠজনে। এয়া চাওক, কপাৰ গুণা আৰু চিলভাৰ গুণাৰ কাম কৰা হৈছে কাপোৰযোৰত। চাইড পাৰি কেইটা দেখুৱাই দিছো। খুব ধুনীয়াকে কপাৰ গুণাত চিলভাৰ গুণাৰ মিনা কৰা হৈছে আৰু আঁচলৰ ভাগত খুব হেভিকে কাম কৰা আছে। যিহেতু এইকেইটা হেভি আঁচলৰ যোৰা হয়, ইয়াৰ বহুত কালাৰ অপশ্যন আহিছে। যিহেতু এইকেইটা নতুন ডিজাইনৰ যোৰা হয়, আপোনালোকে বহুত মানে কালাৰিং যোৰাও চাব পাৰিব। হোৱাইটতো বহুতকেইটা কম্বিনেশ্যন আহিছে। এয়া দেখুৱাই দিছো, বিৰাট ধুনীয়া হয়। সকলো এজৰ মানুহে পিন্ধিব পাৰে এনেকুৱা যোৰাবিলাক। আৰু বাকী বহুত জ্যেষ্ঠজনৰ কাৰণে খুব হেভি যোৰা নহয় বাৰু। মেখেলাখন দেখুৱাই দিছো। এয়া চাওক, এইখন হ'ব মেখেলা। বিৰাট বেছি ধুনীয়া হয় যোৰাটো। আৰু এই যোৰাটো আপোনালোকে পাইছে মাত্ৰ 1650 টকাত। যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে প্ৰপাৰলি স্ক্ৰীনশ্বট লৈ পেলাই যোগাযোগ কৰিব। আৰু আমি অলপ ব্লাউজ পিচটো চেম্পলত ৰাখি দিছো। আৰু এটা যোৰা দেখুৱাই দিছো, চেমি পাটৰ ধুনীয়া এটা যোৰা। একদম লাইট কালাৰত হয়, লাইট পিচ টাইপৰ হয়, অৰেঞ্জ এনেকুৱা কালাৰত আছে। গোল্ডেন কালাৰ গুণা ইউজ কৰা হৈছে এই যোৰাটো, চাব পাৰে খুব ধুনীয়া হয়। কালাৰ গুণা ইউজ কৰি চিলভাৰ গুণা ইউজ কৰা হৈছে। আঁচলৰ ভাগত ধুনীয়াকৈ হেভি ৱৰ্ক কৰা হৈছে। প্লাছ চাদৰখনৰ মাজৰ পোৰ্চনত চিম্পল বুটা থাকিব স্মল চাইজৰ। আৰু এইকেইটা হ'ব সাইড পাৰি। সাইড পাৰি কেইটাও খুব ধুনীয়া হয়, কালাৰ গুণা ইউজ কৰা হৈছে। লৈ দেখুৱাই দিছো চাদৰখন। এয়া মাত্ৰ 1450 টকাত এই যোৰাটো আপোনালোকে পাই আছে। খুব ধুনীয়া যোৰা হয়, পিন্ধি খুব কমফৰ্টেবল পাব। মেখেলাখন দেখুৱাই দিছো। এইখন থাকিব মেখেলা। মেখেলাখনতো খুব হেভিকে কাম কৰা হৈছে। ব্লাউজ পিচটোও খুব ধুনীয়া হয়। ইয়াৰ চেমি হেভি এটা ব্লাউজ পিচ আপোনালোকে পাই আছে ইয়াৰ লগত। তো 1450 টকাত খুবেই বেছি ধুনীয়া হয়। যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰিব পাৰে।